প্ৰিয়ে বিষয়া স্বামী এইখন কাৰ পত্ৰ? এইখন প্ৰদান কৰিছে পিতৃয়ে তোমাৰ সাদৰেৰে নিমন্ত্ৰণ কৰিছে আমাক কুন্তল দেশলৈ। প্ৰিয়ে আমাৰ বিবাহতো তেখেত নাছিল উপস্থিত, গতিকে প্ৰিয়ে কালিলৈ প্ৰভাতৰ মহেন্দ্ৰ ক্ষণত দ্ৰুতবেগী ৰথেৰে যাত্ৰা কৰিম আমি কুন্তল দেশলৈ। যাৱতীয় বস্তুৰে সাজু খোৱা তুমি। বাৰু প্ৰিয়ে যাওঁ, মই কৰ্তব্যই আহ্বানিছে মোক। ভাল স্বামী। কি উদ্দেশ্যৰ বাবে পিতৃয়ে নিমন্ত্ৰিছে আমাক? ঘটাব নেকি কিবা অমংগল মোৰ স্বামী? নাই নাই, মোৰ চন্দ্ৰহা স্বামী পিতৃৰ শত্ৰু হলেও নোৱাৰে ঘটাব পিতৃয়ে এনেও কাণ্ড। যাওঁ, যাত্ৰাৰ বাবে মই সংগই প্ৰস্তুত। স্বামী নহল বোধগণ্য। কোনে মোৰ পত্ৰখনি লিখিলে তেনেকৈ? নিশ্চয় কোনোবা মহৎ আছে মোৰ অজ্ঞাতে। নিশ্চয় কোনোবা মহৎ আছে মোৰ অজ্ঞাতে। কিন্তু এইবাৰ চাম চন্দ্ৰহাসক কিবা দৰে ৰক্ষা কৰিব পাৰে এই দেশকাপত্ৰৰ হাতৰ পৰা। বিষয়া আৰু চন্দ্ৰহাস আজি পালেহি। আহ কুন্তলৰ জামতা। প্ৰণাম পিতা। ওঠা বাছা। কিন্তু বাছা পিতা, আমাৰ এটা আছে পৰম্পৰা। পৰম্পৰা? হয়, পৰম্পৰা। প্ৰথমতে প্ৰৱেশ কৰি ভৈৰৱী মন্দিৰত দেৱীক পূজা আগবঢ়াই পাছতহে ৰাজপ্ৰসাদত প্ৰৱেশ কৰে জামাতাসকলে। গতিকে যোৱা তুমি ভৈৰৱী মন্দিৰলৈ। তোমাৰ পূজাৰ সামগ্ৰী মই থৈছো যতনাই। পিতা, ময়ো যাম স্বামীৰ লগত ভৈৰৱী মন্দিৰৰ বাবে। নাই, ভৈৰৱী মন্দিৰৰ পূজাত পত্নী যোৱাৰ কোনো নাই পৰম্পৰা। সেয়েহে তই যা আইৰ কাষলৈ যায়। ভাল পিতা, মই আহিম। স্বামী জামাতা মই আগবঢ়াই যা। জামাতা পিতা, লোৱা এই পূজাৰ সম্ভাৰ। তেন্তে পিতা যাওঁ মই ভৱানী মন্দিৰলৈ। যোৱা ভাষা, ময়ো যাওঁ আপোন কৰ্তব্য। এই মন্দিৰতেই মাল্য পিন্ধাই
বিষয়াৰ গলত জীৱনৰ অৰ্ধাংগিনী ৰূপে মই কৰিলো গ্ৰহণ। কিন্তু কিন্তু সিদিনা দেখা মন্দিৰ আৰু আজিৰ মন্দিৰৰ মাজত যেন বহুত প্ৰভেদ। ইমান সুন্দৰ সেই মন্দিৰৰ পৰিৱেশ, নানান বিহগীৰ সমুধুৰ কাকৰিত মুখৰিত আজি মন্দিৰৰ প্ৰাংগণ। কিন্তু কিন্তু মই যে বিষ্ণু ভক্ত, দেৱী পূজাৰ পৰম্পৰা নাই আমাৰ চন্দ্ৰাৱতী ৰাজ্যত। আনফালে শহুৰ দেৱতাৰো আজ্ঞা মই অগ্ৰাহ্য নোৱাৰো কৰিব। হে প্ৰভু, তুমি মোক বৰ বিপদত পেলালা প্ৰভু, তুমি মোক বৰ বিপদত পেলালা। বুজিছো দাদা বুজিছো ভগ্নীপতি চন্দ্ৰহাস, দাদা চন্দ্ৰাৱতীবাসী নহয় দেৱীৰ ভক্ত। বিষ্ণু পূজাৰহে তোমালোকৰ আছে পৰম্পৰা। হয় দাদা। কিন্তু তুমি চিন্তা নকৰিবা, দাদা তোমাৰ হৈ পূজা মই ভৱানীক কৰিম অৰ্পণ। দাদা পিতাও সুখী হব আৰু ৰক্ষা হব সন্মান তোমাৰ। আৰু অন্যহাতে সুধাতুৰা ভগ্নী মোৰ আহাৰ গ্ৰহণৰ বাবে তোমালৈ কৰিছে উপেক্ষা। কান্দুৰ বাট অতিক্ৰম কৰি তুমিও চাগে নিশ্চয় ভোকত আতুৰ। হয় দাদা। যোৱা ৰাজকুমাৰ, তোমাৰ হৈ মই পূজা কৰিম সমাপন। দাদা মোৰ ধৰ্ম ৰক্ষণত সহায় কৰাৰ বাবে শত ধন্যবাদ জনালো আপোনাক। বাৰু দাদা মই এবে বিদায়হে মাগিলো। হে আই ভৱানী, ভগ্নীপতিক ক্ষমা কৰিবা, তেওঁ যে বিশ্বৰ উপাসক। সেয়েহে তোমাৰ চৰণত নবহালে পূজাৰ সম্ভাৰ। কিন্তু মইতো তোমাৰ একান্ত সেৱক, গতিকে ভগ্নীপতি আৰু ভগ্নীৰ মংগলৰ বাবে তোমাৰ চৰণত জনাইছো এই ভক্তি ৰক্ষ। তুমি গ্ৰহণ কৰিবা আই। কোনে মোক অন্যায় ভাবে কৰিলে মহাকাল। মই তো চকুৰে দেখিছো ঘোৰ অন্ধকার। বিদায় বিদায় ও দেখা দেখা সর্বদা নুহে এইটো চন্দ্ৰহাস,
মন্ত্ৰীপুত্ৰক মই কৰিলো নিধন। নাই পলায়ন নকৰিলে মোৰ ৰক্ষা নাই। সিংহৰে গাতত কৰ সোণৰ হৰিণৰ সন্ধান। এই কুন্তলৰ সিংহাসনৰ বাবে কৰিব পাৰো মই সকলো অকাৰ্য। নিজ কন্যাৰ বিধৱা সাজু মই চাব পাৰিম। নিজ কন্যাৰ বিধৱা সাজু মই চাব পাৰিম। চন্দ্ৰহাস, তয়ো যা পিতৃ মাতৃৰ কাষলৈ। মোৰ শত্ৰুচিন চন্দ্ৰহাস নহয়, এই যে মোৰ পুত্ৰ, মোৰ বাচা মদন সিংহ। বাচা বাচা। আজি মোৰ মহাপাপৰ বাবে তই আজি মোৰ বাবে অকালতে পৰিব লগা হ'ল। বাচা মোৰ ক্ষমতা নিষ্ঠাৰ বাবে আজি মই তোৰ দৰে গণিপুত্ৰকে হেৰুৱাব লগা হ'ল। মোৰ দৰে মহাপাপী নাই এই ত্ৰিভুৱনে। বাচাই দিলে ভয় দিয়ে থাকি কোনো লাভ নাই। বাচা, ময়ো গৈ আছো তোৰ কাষলৈ। আত্মহত্যা কৰি মোৰ মহাপাপত কিয় লিপ্ত হৈছে পিতা? কিয়? মহাপাপী মই নহয় পিতা। মোৰ দৰে পাপী নাই এই জগতৰ মাজে। ক্ষমতা আৰু সিংহাসনৰ বাবে মই কিমান পাপ কৰিলো। নাৰী হত্যা কৰিলো। সেনাপতি বিক্ৰম সিংহক হত্যা কৰিলো। মহাৰাজ সুধৰ্মা আৰু তেওঁৰ পুত্ৰ চন্দ্ৰহাসৰ বিৰুদ্ধে কত অন্যায় কৰিলো। আনকি মই মোৰ নিজ কন্যাৰ শিৰৰ এন্দুৰ মচিবলৈ কৰিলো ষড়যন্ত্ৰ।
মহাপাপী মই মহাপাপী নহয় পিতা বিষয়া বিষয়া স্বামী কি হা, দাদা 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 কি দাদা মদন সিংহক কোনে হত্যা কৰিলে মই কৰিলো হত্যা মহাপাপী মই মহাপাপী নিজ পুত্ৰক কিবা অপৰাধে কৰিলে হত্যা ক্ষমতাৰ বাবে সিংহাসনৰ বাবে সিংহাসনৰ বাবে তোমাক হত্যা কৰিবলৈ কৰিছিল ষড়যন্ত্ৰ পিছে মোৰ ষড়যন্ত্ৰৰ বলিখন মোৰ পুত্ৰ মদন সিংহ কিন্তু মইতো আপোনাৰ জামাতা কি অপৰাধ কৰিলো মই আপোনাৰ কাষত নাই কৰা বাচ্চা নাই কৰা তুমি কোনো অপৰাধ নাই কৰা আচলতে তুমি নোপোৱা কলিন্দ ৰাজৰ ঔৰখ জাতক তুমি সুধৰ্মাৰ পুত্ৰ নাই তোমাৰ পিতা আৰু তোমাৰ লগত মই ক্ষমতা অসহ্য পাবৰ বাবে কৰিলো নিজ অপকৰ্মৰ বাবে অনুতাপ কৰিছে যেতিয়া প্ৰাশ্চিত্যৰ পথ নিশ্চয় হস্ত প্ৰশস্ত হে আই ভৱানী কাতৰেৰে মাতিছো তোমাক সঁচাকৈ যদি তুমি কৰোণাময়ী প্ৰাণ দিয়া ভক্তক তোমাৰ কাতৰেৰে মই কৰিছো মিনতি তুমি যদি সঁচাই করুণাময়ী হোৱা তেন্তে মোৰ একমাত্ৰ ভাতৃক জীৱন দান দিয়া অবতার হয়েছে ধরার জগৎ প্রচার নির্ময় কিন্তু বাবার বুদ্ধি অখণ্ডন করার ক্ষমতা নাই এতিয়াও জনধনত বিদ্যমান হৈ আছে নিষ্ঠভক্ত বুদ্ধিক প্ৰায়শ্চিত্ত কৰিব ব্যৱস্থা যোৱা এতিয়া সকলো নিজ নিজ কৰ্তব্য হোৱা দিলে প্ৰাণদান সেয়া বহুত কথা তুমি বৰ অস্থিৰ হৈ পৰিছা দাদা তুমি পুনৰ জন্ম পালা দাদা তুমি বৰ অস্থিৰ হৈ বলা দাদা কণ্টেক্ট বিশ্বাসৰ আপোনাক বৰ কৈছো বলা
মন্ত্ৰভীষ্ট বুদ্ধিৰ ষড়যন্ত্ৰত পৰি হেৰুৱাই ৰাজ্যধন পুত্ৰ কৰ্পণ কৰি ধাত্ৰী কালিন্দীৰ হাতত বনবাসী হল মই অধৰ্মাৰ মোৰ বাৰু পুত্ৰ আছেনে জীয়াই মৃত্যুৰ পূৰ্বে এবাৰ যদি তাক দেখিলো হেতে নাই প্ৰভু নেদেখিলেও কোনো আপত্তি নাই মাত্ৰ তুমি তাক ওখলে ৰাখিবা জীয়াই যাওঁ বট বৃক্ষৰ তলত প্ৰতি হওঁ মই হৰি সাধনা ক্ষমতা আৰু অসহ্যৰ কাৰণে মই যে কিমান পাপ কৰিলো আজি পাপৰ প্ৰায়শ্চিত্ত বিচাৰি মই এই অৰণ্যৰ মাজে আহিছো লাভ কৰি সৎসংগ সন্ত সজ্জনৰ পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব মই পিছে মোৰ বৰ ভোক লাগিছে কিদৰে মই ক্ৰোধা হৰো নিবাৰণ সৌজোপা ফলেৰে পৰিপূৰ্ণ এজুপি বৃক্ষ সেই কেইটামান ফলেৰেই মই ক্ষুধা কৰো নিবেদন ফলেৰে পৰিপূৰ্ণ বৃক্ষজোপি নাই দেখোন এটি ফলৰো অস্তিত্ব হয়তোবা মোৰ সেয়া দৃষ্টি বিভ্ৰম নদীৰ জলেৰে ক্ৰোধাৰ তৃষ্ণাময় কৰো নিবাৰণ নিমিষতে অন্তৰ্ধান হল নদীৰ জল এতিয়া বুজিছো মই
মোৰ মহাপাপৰ বাবে প্ৰকৃতিয়েও আজি মোক ঘৃণা কৰিছে। কিন্তু কি কৰো মই? কলৈ গলে পাম মই এই পাপৰ পৰিত্ৰাণৰ উপায়? কলৈ? কোনোবা দেখি বৃক্ষৰ তলত ধ্যানস্থ যাওঁ মই। নিশ্চয় তেওঁই মোক দিব পাৰিব পৰিত্ৰাণৰ উপায়। হে মহামাৰী, ধ্যানস্থ দেখি মই মহাপাপী। মোক আজি প্ৰকৃতি মাতৃৰ কৰিছে অৱজ্ঞা। মোক ইয়াৰ পৰিত্ৰাণৰ এটা উপায় দিয়ক দেৱ, উপায় দিয়ক। মই কোন ধ্যানস্থ দেখি? ময়ো এজন সাধাৰণ মানুহ, এই সংসাৰ পক্ষ। বাৰু সেই যে নোহোৱা তুমি, কোৱাচোন তোমাৰ দুখৰ কাহিনী। দুখৰ কাহিনী নহয় দেৱ, এই যে মোৰ কলংকৰ কাহিনী। কুন্তলৰ মহামাৰী, সুধৰ মহাৰাজৰ মহামন্ত্ৰী ধৃষ্টবুদ্ধিময়, বৃদ্ধ দুৰ্বল উদাসীন সুধৰ মাৰ বৃদ্ধ বয়সত লাভ কৰিছিল এক পুত্ৰ সন্তান। কিন্তু মহাৰাজৰ সেই উদাসীনতা দুৰ্বলতাৰ সুযোগ লৈ বিতাড়িত কৰি ক্ষমতাৰ পৰা মই হস্তগত কৰিলো কিংকাকৰ। হত্যা কৰিবলৈ ৰাজকুমাৰক কৰিলো মই ষড়যন্ত্ৰ ঘোৰ। কিন্তু মোৰ শত ষড়যন্ত্ৰ উপৰাই বিধাতাই ৰাখিলে কুমাৰক। কুলেন্দ্ৰ নিপতিয়ে নিজৰ পুত্ৰ ভাবি পালন কৰিলে চন্দ্ৰহাস কুমাৰক। ঈশ্বৰৰ বিদ্যাত মোৰে একমাত্ৰ কন্যা বিষয়াক তেওঁ কৰালে বিবাহ। আৰু মই নিজ কন্যা শিৰৰ কেন্দুৰো আনকি মচিবলৈ কৰিলো ষড়যন্ত্ৰ। অৱশেষত মোৰ ষড়যন্ত্ৰৰ বাবে মোৰ পুত্ৰ ভৈৰৱীৰ বিপক্ষেও পুনৰ প্ৰাণ পায়। আজি এই মহাপাপৰ বোজা প্ৰায়শ্চিত্ত কৰিবৰ বাবে আহিছো মই এই অৰণ্যৰ মাজে। অনাই জনাই কৰিছো ভ্ৰমণ। মোক এই পাপৰ পৰা পৰিত্ৰাণৰ উপায় দিয়ক।
কলৈ গলে পাম মোৰ অন্নদাতা সদৰ মহাৰাজক। মই জানো দেৱ, মই জানো তেওঁৰ চৰণতে মোৰ ক্ষমা আছে। কৈ এই অসমক কৃতাৰ্থ কৰ। রন্ধন করে একো লাভ নাই ধৃষ্ট বুদ্ধি। লোভ আর অসহ্যর লালসত পৰি তুমি অন্ধকাৰ বহুত পৰ্যায়লৈ গছি গলা। কিন্তু আজি অনুতাপৰ অগ্নিত দগ্ধ হৈ উজ্জ্বলি উঠিছা। মহারাজ অধর্মাই তোমাক কৰিছে ক্ষমা। বেটা এই কণ্ঠস্বর মোৰ ৰাজৰ নিচিনা। কোন আপুনি? মহারাজ উধৰ্মা। কৃষ্ণ বুদ্ধি, মহারাজ উধৰ্মা। কৃষ্ণ বুদ্ধি। মহারাজ মহারাজ মোক আপুনি ক্ষমা নকৰিব মহাৰাজ। মোক আপুনি ক্ষমা নকৰিব। মই মহাপাপী মহাৰাজ, মই মহাপাপী। তাৰ পৰিৱৰ্তে মহাৰাজ মোক আপুনি তীক্ষ্ণ হস্তেৰে হত্যা কৰক। কৃষ্ণ বুদ্ধি, মোক ক্ষমা নকৰিব কথা কৃষ্ণ বুদ্ধি। মহাৰাজ। সত্য, শৌচ, ক্ষমা আৰু দয়া মহাৰাজ এই চতুস্তম্ভ ধাৰণ কৰিবৰ বাবে পিতৃয়ে ৰাখিছিল মোৰ অধৰ্মা নাম। গতিকে তোমাৰ হত অপৰাধ মই কৰিলো মাৰ্জনা। বেটা বেটা তোমালোকৰ সন্মুখত সাক্ষাৎ ধৰ্মৰ প্ৰতি সদৰ মহাৰাজ। বেটা বেটা মহাৰাজ আপোনাৰ পুত্ৰ আৰু পুত্ৰবধূ বিষয় আজি সাৰ্থকল এই অধৰ্মা শিৱ। হে প্রভু পরমেশ্বর, তোমার কি অপূর্ব লীলা। আশীর্বাদ কৰিছো ধৰ্মজয়ী হোৱা চিৰকাল। জীৱনত প্ৰথমবাৰৰ বাবে আপোনাৰ চৰণ যুগল আৰু সুন্দৰ মুখখনি দেখিবলৈ পালো। বেটা আপোনালোকে আমাক এৰি কলৈকো নাযাব পিতা, কলৈকো নাযাব। আপোনালোকৰ অবিহনে আমি কি কৰিম পিতা, আমি কি কৰিম? আমাক এৰি আপুনি ক'লৈ যাব? এনেদৰে কান্দি কান্দি ৰুদ্ধ নকৰিবা আমাৰ মুকুতিৰ পথ। যোৱা তোমালোকে ৰেডি মাজেলৈ উচ্চাৰণ কৰি হৰিনাম। স্বৰাজ্য তোমালোকে কৰাগৈ সাহস। বলা কৃষ্ণ বুদ্ধি, আমিও যাওঁ অদৰিকা ধামে। ঈশ্বৰৰ কৃপা আমি লাভ কৰি মুকুতিৰ যাত্ৰা ফল আমি কৰিছো।
सुनी जाई